জীৱনৰ প্ৰতিটো খোজত মানি চলক গীতাৰ এইসমূহ উপদেশ। গীতাৰ এইসমূহ উপদেশে মনৰ শান্তিৰ পৰা সম্পৰ্কৰ মিলনলৈ সকলোতে দিয়ে কেৱল মাত্ৰ সফলতা। ভাগৱত গীতা কেৱল এখন ধৰ্মীয় গ্ৰন্থ নহয়, বৰঞ্চ জীৱন বুজি পোৱা আৰু জীয়াই থকাৰ এক গভীৰ শিক্ষা। ইয়াত সেই জ্ঞান সন্নিৱিষ্ট কৰা হৈছে যিয়ে মানুহক কঠিন সময়টো মোকাবিলা কৰিবলৈ শক্তি প্ৰদান কৰে। যেতিয়া হৃদয় অস্থিৰ হৈ পৰে আৰু মনটো অশান্ত হয়, তেতিয়া গীতা পঢ়িলে ঘনিষ্ঠ কাৰোবাৰ লগত কথা পতাৰ দৰে অনুভৱ হয়। ইয়াৰ পদবোৰে আভ্যন্তৰীণ শান্তি প্ৰদান কৰে। আজিৰ দ্ৰুতগতি আৰু মানসিক চাপৰ সময়তো গীতাৰ শব্দই আগৰ দৰে তাৎপৰ্য বহন কৰিছে। আমাক শিকাইছে যে ফলাফলৰ চিন্তা নকৰাকৈ কেনেকৈ আমাৰ কামবোৰ কৰি যাব লাগে। মোহ, ভ্ৰম আৰু বস্তুগত সুখৰ পিছত দৌৰি যোৱাৰ পৰিৱৰ্তে নিজকে চিনি পোৱা আৰু প্ৰকৃত সুখৰ দিশে আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ। এয়া গীতাৰ বাৰ্তা। বৰ্তমান সময়ত সম্পৰ্কত যথেষ্ট সংঘাতৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। প্ৰতিটো পদক্ষেপ সাৱধানে ল'ব লাগে, নহ'লে আজীৱন সম্পৰ্কটো শেষ হৈ পৰে। এনে পৰিস্থিতিত গীতাৰ কিছুমান শিক্ষা জীৱনত গ্ৰহণ কৰি সম্পৰ্কৰ প্ৰতিটো সমস্যাৰ সৈতে মোকাবিলা কৰিব পাৰি। আহক এই প্ৰতিবেদনটোৰ জৰিয়তে তেন্তে জানো কোনসমূহ শিক্ষা গ্ৰহণ কৰিব লাগে। সম্পৰ্কত প্ৰেম থাকিব লাগে, কঠিনতা নহয়। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে যেতিয়ালৈকে আমি আমাৰ সম্পৰ্কৰ প্ৰতি অত্যাধিকভাৱে আকৃষ্ট হৈ থাকিম, তেতিয়ালৈকে আমি তেওঁলোকৰ লগত থকাৰ সুখ সম্পূৰ্ণৰূপে অনুভৱ কৰিব নোৱাৰিম। প্ৰায়ে আমি আমাৰ আপোনজনৰ প্ৰতি ইমানেই আকৃষ্ট হৈ পৰোঁ যে তেওঁলোকৰ অবিহনে সকলো যেন অসম্পূৰ্ণ। কিন্তু এই মোহটোৱে আমাক ভিৰৰ পৰা বান্ধিবলৈ আৰম্ভ কৰে। যেতিয়া কিবা এটাই আমাক বান্ধি ৰাখিবলৈ আৰম্ভ কৰে, তেতিয়া তাত স্বাধীনতা ক'ত থাকে? শ্ৰীকৃষ্ণই কৈছে যে প্ৰকৃত সুখ তেতিয়াহে আহে যেতিয়া আমি কোনো আশা নকৰাকৈ ভাল পাওঁ আৰু কোনো স্বাৰ্থপৰতা নোহোৱাকৈ সম্পৰ্ক বজাই ৰাখোঁ। সম্পৰ্কত প্ৰেম থাকিব লাগে, কিন্তু মোহ থাকিব নালাগে। সংযোগ থাকিব লাগে, কিন্তু কঠিনতা থাকিব নালাগে। প্ৰথমে আনক সন্মান কৰা। গীতা উপদেশত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে সম্পৰ্কত প্ৰতিজন মানুহেই মৰম পোৱা, নিজৰ অনুভৱক মূল্য দিয়া আৰু সন্মান পোৱাৰ আকাংক্ষা কৰে, কিন্তু ব্যক্তিজনৰ নিজৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰে। যদি আমি এই সকলোবোৰ আন কাৰোবাৰ পৰা পাবলৈ ইচ্ছা কৰোঁ, তেন্তে এইবোৰ বস্তু আমি আনক দিয়াটো আমাৰ প্ৰথম কৰ্তব্য। কাৰণ আমি নিজকেই যদি আনক সন্মান নকৰোঁ, তেন্তে আনৰ পৰাও বিনিময়ত একো অনুভূতিৰ কামনা কৰাটো অতি মূৰ্খামি। এইটো কোৱা হৈছে সম্পৰ্কটো কেৱল এটা পক্ষত কাম নকৰে। দুজন মানুহৰ মাজত পাৰস্পৰিক বুজাবুজি, সন্মান আৰু মৰমৰ দ্বাৰাহে ই জীয়াই থাকে। সন্মুখৰ মানুহজন সৰু হওক বা ডাঙৰ হওক, যদি আপুনি তেওঁক হৃদয়ৰ পৰা সন্মান কৰে, তেতিয়া সেই সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ পৰে। আত্মমূল্যায়ন কৰাটো প্ৰয়োজনীয়। গীতাত ভগৱান শ্ৰীকৃষ্ণই আমাক কৈছে যে আত্মজ্ঞান অৰ্থাৎ নিজকে জনাটোৱেই হৈছে সম্পৰ্ক আৰম্ভ কৰাৰ প্ৰথম পদক্ষেপ। যদি আপুনি নিজৰ লগত জড়িত প্ৰশ্নৰ উত্তৰ পায়, তেন্তে আনৰ লগত থকা জটিল সম্পৰ্কবোৰৰো সমাধান হ'বলৈ আৰম্ভ কৰিব। এনে পৰিস্থিতিত যদি আপুনি সম্পৰ্ক শক্তিশালী কৰিব বিচাৰে, তেন্তে প্ৰথমে নিজকে বুজাটো গুৰুত্বপূৰ্ণ। যেতিয়ালৈকে আপুনি নিজৰ ভিতৰলৈ চাই আমাৰ প্ৰকৃত প্ৰয়োজন, ইচ্ছা আৰু দুৰ্বলতা কি সেই কথা নাজানে, তেতিয়ালৈকে আমি আনৰ লগত সঠিক সংযোগ গঢ়ি তুলিব নোৱাৰোঁ। যেতিয়া এজন ব্যক্তিয়ে জানে যে তেওঁ কি অনুভৱ কৰে, তেওঁ কি বিচাৰে আৰু ক'ত ক'ত ভুল হয়, তেতিয়া তেওঁ আনকো ভালদৰে বুজাবলৈ সক্ষম হয়। এই বুজাবুজিয়ে এটা সম্পৰ্কক গভীৰতা প্ৰদান কৰে। News Desk, Rising Northeast.